নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত ডক্টৰ APJ আব্দুল কালামৰ MIT অৰ্থাৎ মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন'লজিত অধ্যয়ন শেষ হোৱাৰ পিছত কেনেকৈ এটা প্ৰকল্পৰ সৈতে জড়িত হৈ পৰিছিল আৰু সেই প্ৰকল্পত কেনেদৰে সফল হৈছিল সেই বিষয়ে অৱগত কৰিবলৈ লৈছোঁ। অধ্যয়ন শেষ হোৱাৰ পিছত অৰ্থাৎ শেষৰ সময়খিনিত কালাম আৰু লগৰীয়া চাৰিজনক কেনেকৈ নিম্ন উচ্চতাৰ পৰা আক্ৰমণ কৰিব পৰা এখন বিমানৰ আৰ্হি প্ৰস্তুত কৰিব পাৰি তাৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই সময়ত MITৰ মুৰব্বী আছিল অৰ্থাৎ সঞ্চালক আছিল শ্ৰীনিবাসন। তেখেতে ডিজাইনৰ শিক্ষাগুৰু আছিল। এই গোটেই প্ৰকল্পটোৰ পৰা কালামে তাৰ এটা অংশ বাছি লৈছিল, সেয়া আছিল এৰ'ডাইনামিক্স আৰ্হি। তাক অংকন কৰি দিয়াৰ দায়িত্ব কালামে ল'লে আৰু আন চাৰিজন বন্ধুৱে আন সহকৰ্মী কেইজনে ল'লে। এজনে ল'লে সন্মুখৰ ক্ষেপণ, আন এজনে লৈছিল গঠন বিন্যাস, এজনে বিমানৰ নিয়ন্ত্ৰণ আৰু আন এজনে লৈছিল বিমানৰ যন্ত্ৰীকৰণ। এনেদৰে আটাইয়ে নিজ নিজ কামত আগবাঢ়ি গৈ আছিল আৰু অধ্যাপক শ্ৰীনিবাসনে এয়া মাজে সময়ে আহি তদাৰক কৰিছিল। এদিন কালামৰ কোঠালৈ আহি কালামৰ সকলো কাম ভালদৰে চালে। তেতিয়া অধ্যাপক সন্তুষ্ট নহ'ল। অধ্যাপকৰ মনে মনে খং উঠিছিল আৰু কৈছিল, কালাম, তোমাৰ কামবোৰ হতাশাজনক, তোমাৰ ফল আশানুৰূপ নহয়। যদিহে তুমি এই কামত ভালদৰে আগবাঢ়িব নোৱাৰা বা উত্তীৰ্ণ হ'ব নোৱাৰা, তেনেহ'লে তোমাৰ বৃত্তিৰ ধন বন্ধ কৰিম, অৰ্থাৎ তোমাৰ স্কলাৰশ্বিপ তুমি নাপাবা। এনে অনাকাংক্ষিত মন্তব্য এটা কালামে কেতিয়াও আশা কৰা নাছিল বা পাব বুলি ভবাও নাছিল। কালামে শিক্ষাগুৰুক সন্তুষ্ট কৰাৰ স্বাৰ্থত কিছুমান অজুহাত ব্যাখ্যা কৰিছিল, কিন্তু শিক্ষাগুৰুৱে সকলো আওকাণ কৰিছিল, কালামৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। শেষত এষাৰ কথাই কৈছিল যে আজি শুক্ৰবাৰ, তুমি সোমবাৰৰ ৰাতিপুৱাৰ ভাগত এই প্ৰকল্পৰ কাম শেষ কৰি মোক আদায় দিব লাগিব, নহ'লে তোমাৰ বৃত্তিৰ ধন বন্ধ কৰা হ'ব। আৰু এনেদৰে কৈ ৰুমৰ পৰা শিক্ষাগুৰু আঁতৰি গৈছিল। কালাম মহা চিন্তাত পৰিল, কাৰণ কালামে জানিছিল যদিহে তেওঁৰ বৃত্তিৰ ধন বন্ধ হয় তেতিয়া তেওঁ মহা সমস্যাত ভুগিব আৰু তেওঁৰ সকলো আশা চুৰমাৰ হৈ পৰিব। সেয়েহে খোৱান বাদ দি কামত অত্যন্ত গভীৰভাৱে মন দিলে। শনিবাৰৰ দিনটো তেনেকৈ গ'ল আৰু ৰবিবাৰৰ দিনাখন কালাম ৰাতিপুৱাৰ ভাগত কামটো প্ৰায় সম্পূৰ্ণ অৱস্থা পাইছিলগৈ। হঠাতে কালামৰ ৰুমলৈ এজন ব্যক্তি সোমাই আহিছিল, কিন্তু কালামে কোন ব্যক্তি আহিছে সেয়া লক্ষ্য কৰা নাছিল। এজন ব্যক্তি যে আহিছে সেয়া অনুমানহে কৰিছিল। কালামে নিজৰ মন অইনফালে আঁতৰাই নিয়া নাছিল আৰু শিক্ষাগুৰু শ্ৰীনিবাসনেও দূৰৰ পৰাই কালামৰ এই সকলোবোৰ ভালদৰে মন কৰি আছিল, ভালদৰে লক্ষ্য কৰিছিল। কালামৰ ধ্যানমগ্নতাক দেখি তেওঁ আচৰিত হৈ পৰিছিল। পিছত কালামে পিছফালে ঘূৰি চাই দেখিছে যে সেয়া অইন কোনো নহয়, সেয়া তেওঁৰে শিক্ষাগুৰু শ্ৰীনিবাসন। ৰাতিপুৱা টেবুল টেনিছ খেলি তেনেকুৱা ড্ৰেছতে সেই ৰুমত হাজিৰ হৈছিল। কালাম সেইলৈও চিন্তিত হৈছিল। যেতিয়া সকলোখিনি দেখি শিক্ষাগুৰু সন্তুষ্ট হৈছিল আৰু ভালদৰে বুজিছিল যে কালাম এই ক্ষেত্ৰত সফল হৈছে, তেতিয়া শিক্ষাগুৰুৱে কালামক সাৱটি ধৰি পিঠিত চপৰিয়াই কৈছিল, কালাম, তুমি ধন্য, তুমি সফল হ'লা। আৰু লগতে কৈছিল যে তোমাক ইমান কম সময়ৰ ভিতৰত এনেকুৱা এটা কাম যে শেষ কৰিব পাৰিবা মই সপোনতো ভবা নাছিলোঁ, আৰু অইন কোনোবাই যে ইমান কম সময়ত এনেদৰে কাম সম্পন্ন কৰিব পাৰিব সেয়াও বৰ আশা কৰিব নোৱাৰি। তোমাক মই নিৰ্দিষ্ট সময় এটা বান্ধি দিছিলোঁ আৰু সেই সময়ৰ ভিতৰত তোমাৰ ওপৰত এটা মই চাপ সৃষ্টি কৰিছিলোঁ, আৰু সেই চাপৰ ফলতে তুমি হয়তো এটা এনেদৰে চেষ্টা কৰিলা যে তুমি সফল হ'বাই। সেয়েহে কালাম, তুমি অশেষ ধন্য। তেনেদৰে কোৱাৰ পিছত কালামে নিজে অতি উৎসাহিত হৈছিল আৰু কালামে যে তেওঁ সফলতা যে অৰ্জন কৰিলে তাৰ বাবে
অশেষ ধন্যবাদ, শিক্ষাগুৰুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছিল। গতিকে আমি এই কাহিনীটোৰ দ্বাৰা এটা বুজিব পাৰোঁ যে শিক্ষাগুৰুৰ প্ৰতি তেওঁৰ দায়বদ্ধতা, কালামৰ কৰ্তব্যনিষ্ঠা আৰু সততাই প্ৰমাণ কৰে। সেয়েহে আজি যুৱ প্ৰজন্মই কালামৰ এই কাহিনীবোৰ শুনা উচিত, বুজা উচিত। শ্ৰোতা বন্ধুসকল, আপোনালোকে আজিৰ এই কাহিনীটো ভাল পালে মন্তব্য দিব পাৰে, লগতে বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।